নমস্কাৰ বাস্তুশাস্ত্ৰৰ অনুসৰি যদি এই শাওণ মাহত গাৰুৰ তলত এই বস্তু ৰাখি শুৱে জীৱনত ভাল শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে যদি এই 5টা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু গাৰুৰ তলত ৰাখি শুব পাৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ দৰিদ্ৰতা দূৰ হৈ পৰিব। আহক তেনেহ'লে আমি জানি লওঁ গাৰুৰ তলত কি বস্তু ৰাখিলে আমাৰ ভাগ্য সলনি হৈ পৰিব আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো হ'ল তুলসী পাত। তুলসী গছ আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ বুলি মনা যায়। কোৱা হয় যে তুলসী গছৰ পূজা কৰিলে আমাৰ সকলো দুখ কষ্ট দূৰ হয়। ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত যদি ইয়াৰ পাত ৰাখিব পাৰে তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। শাওণ মাহত ৰাতিৰ শোৱাৰ সময়ত আপোনালোকে গাৰুৰ তলত 2-3টামান তুলসী পাত ৰাখি শুব। তুলসী পাত ছিঙাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো তুলসী পাত কেতিয়াও ভাটিবেলাৰ সময়ত বা সন্ধ্যাৰ সময়ত ছিঙিব নালাগে। সদায় তুলসী পাত ৰাতিপুৱাৰ সময়ত ছিঙিব লাগে। ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত 2-3টামান তুলসী পাত ৰাখি শুলে ঘৰত ভাল শক্তি উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও যদি তুলসী পাত ৰাতিপুৱা উঠি আপোনালোকে খাব পাৰে তেনেহ'লেও আপোনালোকৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত অনুকূল হ'ব। লগতে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু আপুনি বেমাৰ আজাৰত অতি সোনকালেই নপৰিব। মনত ৰাখিব যেতিয়াই তেতিয়াই আপোনালোকে তুলসী পাত নিছিগিব, কেৱল ৰাতিপুৱাৰ সময়ত আপোনালোকে তুলসী পাত ছিগিব। তুলসী পাত ছিগি আপোনালোকে গাৰুৰ তলত ৰাখক, দেখিবলৈ পাব এটাৰ পিছত আনটো দুখ সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু মহাদেৱ আৰু মা পাৰ্বতীৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থকা দেখিবলৈ পোৱা যাব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে তুলসী গছক সকলো গছতকৈ পবিত্ৰ বুলি মনা যায়। এই গছ যদি ঘৰত থাকে তেনেহ'লে আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব। সেই গতিকে এই শাওণ মাহত যদি আপোনালোকে তুলসী গছ এজোপাও আনি ঘৰৰ সন্মুখত বা ঈশান কোণত আনি লগাব পাৰে তেনেহ'লে আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে। এনে কাম কৰিলে জীৱনত শুভ সংকেত আহিবলৈও ধৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ভাটিবেলাৰ তুলসী পাত যদি ছিগে তেনেহ'লে ইয়াক অশুভ বুলি মনা যায়। এনে কাম কৰিলে জীৱনত বেয়া সংকেত আহিব। সেইকাৰণে ৰাতিপুৱাই তুলসী পাত ছিগিব আৰু শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুব। পিছদিনা সেই তুলসী পাতকেইটা আপোনালোকে সুন্দৰকৈ আপোনালোকৰ ঘৰৰ ছালৰ ওপৰত ৰাখিব পাৰে নাইবা টিঙৰ ওপৰৰ ফালে দলিয়াই ৰাখিব। 2 নম্বৰটো মৌৰাৰ পাখি। শাস্ত্ৰৰ অনুসৰি মৌৰাৰ পাখিটো বহু পবিত্ৰ বুলি মনা যায়। ভাল শক্তি লাভৰ কাৰণে আৰু জীৱনত সফলতা অৰ্জন কৰিবৰ কাৰণে মৌৰাৰ পাখি ৰাতি গাৰুৰ তলত ৰাখি শোৱাটো শুভ বুলি মনা যায়। ইয়াৰ ফলত বহু ভাল ফল আপোনালোকে অৰ্জন কৰিব পাৰিব। বহুলোকে কিতাপৰ মাজত মৌৰাৰ পাখি ৰাখি শুৱে বা বহুলোকে গ্ৰন্থৰ মাজত মৌৰাৰ পাখি ৰাখে। এনে কৰাটো অত্যন্ত শুভ। এনে কৰিলে আপোনালোকৰ মনোবৃত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে স্মৃতিশক্তি বৃদ্ধি পাবলৈ ধৰিব। গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুলে সকলো গ্ৰহ দুখ সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। মৌৰাৰ পাখি যদি ঘৰত আপোনালোকে ঈশান কোণতো আনি ৰাখিব পাৰে তেনেহ'লে ইয়াৰ ফলতো বহুকেইটা সুবিধা আৰু পুণ্য লাভ কৰিবলৈ সক্ষম হ'ব। ৰাতিপুৱা উঠি যদি মৌৰাৰ পাখি সেই গাৰুৰ তলৰ পৰা উলিয়াই আপোনালোকে দৰ্শন কৰে তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। যদি এই শাওণ মাহত ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুৱে তেনে ক্ষেত্ৰত মহাদেৱ, মা পাৰ্বতী, গণেশদেৱ আৰু কাৰ্তিকদেৱৰ লগতে সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত অৰ্থ সংকটৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত সুনাম আৰু সফলতা অৰ্জন কৰিব পাৰিব। 3 নম্বৰটো গাৰুৰ তলত যদি আপোনালোকে নহৰু ৰাখি শুব পাৰে ইয়াকো অতি শুভ বুলি মনা যায়। এই শাওণ মাহত যদি আপোনালোকে গাৰুৰ তলত নহৰু ৰাখি শুৱে ইয়াক বেয়া বুলি মনা নাযায়, কাৰণ নহৰুৱে সৌভাগ্যতাৰ প্ৰতীক বুলি মনা যায়। ইয়াৰ ফলত ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ হয় আৰু সকলো দুখ কষ্ট আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰত থকা সকলো বেয়া দৃষ্টি সমাপ্ত হৈ পৰিব আৰু শুভ শক্তি ঘৰত জাগ্ৰত হ'বলৈ ধৰিব। এটাৰ পিছত আনটো আপোনালোকৰ সুযোগ সুবিধা আৰু
সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা যাব। সেই গতিকে গাৰুৰ তলত আপোনালোকে নহৰু ৰাখি খোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। কাৰণ যেনেকৈ শাওণ মাহত ভাল শক্তি বা মহাদেৱৰ পৰম আশীৰ্বাদ পাবলৈ সহজ, তেনেকৈ শাওণ মাহত বেয়া শক্তিও বেছিকৈ জাগ্ৰত হৈ থাকে। বেয়া শক্তিয়ে যাতে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে আৰু আপোনাক ক্ষতি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গাৰুৰ তলত বিশেষকৈ মহিলাসকলে নহৰু ৰাখি খোৱাটো শুভ বুলি মনা যায়। গাৰুৰ তলত যদি আপোনালোকে 1 টকাৰ এটা মুদ্ৰা ৰাখি শুব পাৰে তেনেহ'লেও শুভ হ'ব। 1 টকাৰ এটা আপোনালোকে মুদ্ৰা ল'ব। প্ৰথমতেই সেই মুদ্ৰাটো গংগাজল বা বিশুদ্ধ পানীৰে পৰিষ্কাৰ কৰি ল'ব আৰু শাওণ মাহৰ কোনো এটা সোমবাৰে মহাদেৱৰ ওচৰলৈ সেই 1 টকাৰ মুদ্ৰাটো লৈ যাব আৰু তাৰ ওপৰত আপোনালোকে কুমকুম আৰু আপোনালোকে মহাদেৱক স্মৰণ কৰি কুমকুম আৰু পানী অৰ্পণ কৰিব। তাৰ পিছত আপোনালোকে সেই 1 টকাৰ মুদ্ৰাটো মহাদেৱক স্মৰণ কৰি আপোনালোকে ঘৰলৈ লৈ আহিব আৰু ৰাতিৰ শোৱাৰ সময়ত সেই 1 টকাৰ মুদ্ৰাটো আপোনালোকে গাৰুৰ তলত ৰাখি শুব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব আৰু অৰ্থৰ দৰিদ্ৰতা আপোনালোকৰ সমাপ্ত হৈ পৰিব। জীৱনত যদি আপোনালোকৰ কিবা সমস্যা চলি আছিল, সেই সকলোবোৰ সমস্যা আপোনালোকৰ অন্ত হৈ পৰা দেখিবলৈ পোৱা যাব। এনেধৰণে দৈনিক আপোনালোকে 1 মাহ ধৰি কৰক। দেখিবলৈ পাব আপোনালোকৰ ঘৰলৈ আহিব সফলতা, আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব। ৰাতিৰ গাৰুৰ তলত মুদ্ৰা ৰাখি শুলে ভাল শক্তি জাগ্ৰত হয়, কুণ্ডলী দোষ সমাপ্ত হয়। যদি আপোনাৰ কুণ্ডলীত চন্দ্ৰ বা কিবা বেয়া দোষ আছে তেনেহ'লে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। মংগল দোষৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লেও আপোনালোকে গাৰুৰ তলত মুদ্ৰা ৰাখি শুব পাৰে বা সোণ ৰূপৰ যিকোনো বস্তু গাৰুৰ তলত ৰাখি শোৱাটো শুভ বুলি মনা গৈছে। গাৰুৰ তলত কোনো ধাৰ্মিক বস্তু ৰাখি শোৱাটো শুভ বুলি মনা যায়। গাৰুৰ তলত ধাৰ্মিক বস্তু ৰাখিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। কোনো ধৰণৰ ভয় বা ক্ষোভ আপোনালোকৰ নাথাকিব। সফলতাৰ দিশ সদায় আগবাঢ়ি যাব। সেইকাৰণে শাওণ মাহত যদি আপোনালোকে গাৰুৰ তলত কোনো ধাৰ্মিক বস্তু ৰাখি শুব পাৰে তেনেহ'লে আপোনালোকৰ পুণ্য দুগুণ বৃদ্ধি পাবলৈ ধৰিব। ধাৰ্মিক বস্তুৰ ভিতৰত যিকোনো কিতাপ, ওম চিহ্ন, যন্ত্ৰ পাতি বা ধাৰ্মিক বস্তুও আপোনালোকে ৰাখিব পাৰে। এনে কৰিলে মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। আপোনালোকৰ ওপৰত থকা সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰ সমাপ্ত হৈ পৰিব। ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত ইতিবাচক শক্তি জাগ্ৰত হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে শাওণ মাহত ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত কোনো ধাৰ্মিক বস্তু ৰাখি শোৱাটো শুভ বুলি মনা গৈছে। লোহাৰৰ যিকোনো বস্তু গাৰুৰ তলত ৰাখি শুলে আপোনালোকৰ ভাগ্য সলনি কৰি পেলাব পাৰে। কাৰণ শাওণ মাহত যদি আপোনালোকে গাৰুৰ তলত লোহাৰৰ যিকোনো বস্তু ৰাখি শুব পাৰে আপোনালোকৰ পুণ্য হ'ব। আপোনালোকে গাৰুৰ তলত অন্য হ'লেও চাবি ৰাখি শোৱাটো ভাল। যদি আপোনালোকৰ সময় বেয়া চলি আছে, মনত যদি আপোনালোকৰ বেয়া বেয়া চিন্তা আহি আছে বা কিবা কাৰণত ৰাতি আপোনালোকৰ টোপনি নাহে, এনে ক্ষেত্ৰত আপোনালোকে গাৰুৰ তলত লোহাৰৰ যিকোনো বস্তু ৰাখিব পাৰে বা লোহাৰৰ চাবি বা লোহাৰৰ এনেধৰণৰ সৰু সৰু বস্তু আপোনালোকে ৰাখিব পাৰে। এনে কৰিলে ৰাহু কেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰৰ পৰা দূৰ হৈ পৰিব। কেতিয়াও বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও শনিদেৱৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব। শাওণ মাহত এই কামটো আপোনালোকে কৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা আহিবলৈ ধৰিব আৰু অৰ্থ অহাৰ দুৱাৰ মুকলি হৈ পৰিবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।